মাৰফলাৰ আৰু টুপিৰে তেখেতক উষ্ম আদৰণি জনাইছে। আমি কংগ্ৰেছ পৰিয়াললৈ আপোনাক আদৰণি জনাইছোঁ। এতিয়া মই আদৰণি জনাব খুজিছোঁ শ্ৰী অৰুণ বসুমতাৰী আৰু শ্ৰী শিলা বসুমতাৰী। অৰুণ বসুমতাৰী এগৰাকী সমাজৰ লগত জড়িত থকা আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত তেখেত বহুত সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তি। আন এগৰাকী ব্যক্তি হ'ল UPPLৰ CWC মেম্বাৰ আছিলে তেওঁ শিলা বসুমতাৰী ডাঙৰীয়া। দুয়োকে আমি আদৰণি জনাইছোঁ কংগ্ৰেছ দললৈ। এতিয়া আমি আদৰণি জনাব খুজিছোঁ, ইয়াৰ পিছত নিমন্ত্ৰণ জনাইছোঁ শিলা বসুমতাৰী ডাঙৰীয়াৰ বহুতখিনি তেখেতে কাম কৰি আহিছে সমাজখনৰ কাৰণে, BTADৰ কাৰণে। গতিকে আমি তেনেকুৱা এজন ব্যক্তিক কংগ্ৰেছ দললৈ আদৰণি জনাবলৈ পাই সঁচাকৈ পৰম আনন্দিত হৈছোঁ। এইবাৰ আমি আদৰণি জনাব খুজিছোঁ শ্ৰী কৌশিক হাজৰিকা, অসম গণ পৰিষদৰ যুৱ পৰিষদৰ জেনেৰেল ছেক্ৰেটাৰী হয় তেখেত, যুৱ পৰিষদৰ। এয়া কৌশিক হাজৰিকা ডাঙৰীয়া। ইয়াৰ পাছত আমি আদৰণি জনাব খুজিছোঁ ৰেজাউল কৰিম চৰকাৰৰ লগত অহা আন 4গৰাকী ব্যক্তি, আজিজুল হক ডাঙৰীয়া, দিলৱাৰ হুছেইন ডাঙৰীয়া, খান হুছেইনৰ জমান ডাঙৰীয়া আৰু চিৰাজুল চৰকাৰ ডাঙৰীয়া। আপোনালোকক আমি আদৰণি জনাইছোঁ। এইফালে কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে আপোনালোকক আদৰণি জনাইছোঁ। এয়া অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সন্মানীয় সম্পাদক শ্ৰী মনোজ চৌহান ডাঙৰীয়াই তেখেতক কংগ্ৰেছৰ টুপিৰে আদৰণি জনাইছে। মই মঙলদৈৰ পৰা অহা এগৰাকী শিক্ষয়িত্ৰী মিনু কলিতা ডাঙৰীয়ানীকো মঞ্চৰ ফালে আহিবলৈ অনুৰোধ জনাইছোঁ। শ্ৰী এডভোকেট অলকেশ মেধি ডাঙৰীয়াকো আদৰণি জনাইছোঁ। এডভোকেট অলকেশ জাফৰ আলী আহমেদ, এক্স ভাইচ প্ৰেচিডেণ্ট আনছু, তেখেতক আমি আদৰণি জনাইছোঁ। আজিজুল হক, এক্স এডভাইজাৰ আনছু, দিলৱাৰ হুছেইন, এক্স ভাইচ প্ৰেচিডেণ্ট আনছু, খান হুছেইন জামান, এক্স লিডাৰ আনছু, চিৰাজুল চৰকাৰ, এক্স এক্সিকিউটিভ মেম্বাৰ আনছু। আমি একেলগে সকলোকে আদৰণি জনাইছোঁ। মিনু কলিতা, এডভোকেট অলকেশ মেধি ডাঙৰীয়াক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এডভোকেট অলকেশ মেধি ডাঙৰীয়া। এয়া অলকেশ মেধি ডাঙৰীয়া। ইয়াৰ পাছত মই নিমন্ত্ৰণ জনাব খুজিছোঁ শ্ৰী বাবুল চহৰীয়া, সুৰজ কুমাৰ দাস আৰু তেওঁৰ লগত অহা সংগীবৃন্দ। শ্ৰী বাবুল চহৰীয়া, সুৰজ কুমাৰ দাস আৰু তেওঁৰ সংগীবৃন্দ। এয়া মাননীয় সভাপতি মহোদয় তেওঁলোকক আমাৰ দলীয় মাৰফলাৰে টুপিৰে আদৰণি জনাইছে কংগ্ৰেছ পৰিয়ালটোলৈ। বাবুল চহৰীয়াৰ লগত কেইবাগৰাকী ব্যক্তি আহিছে কংগ্ৰেছ দলত যোগদান কৰিবৰ কাৰণে। মই সকলোকে, সুৰজ কুমাৰ দাস আছে, জ্যোতিপ্ৰসাদ মেধি ডাঙৰীয়া, মহৰম আলী, শামীম আলী, ভালেখিনি ব্যক্তি আছে, ৰমন দাস, এনেকৈ প্ৰমুখ কৰি আপোনালোক সকলোৱে আগবাঢ়ি আহক। বাবুল চহৰীয়াৰ লগত যিকেইগৰাকীয়ে যোগদান কৰিবলৈ আছে মই প্ৰত্যেককে আদৰণি জনাইছোঁ। আজি আইছিল কোনো না হেণ্ডেলটি বেদাদাই মোক দিয়ে আহিছে, মই লাইভ কৰি আছোঁ।
আমাৰ যোগদান কাৰ্যসূচী আমি শেষৰ ফালে আহিলোঁ। এতিয়া আপোনালোক সকলোকে উদ্দেশ্যি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াই বক্তব্য ৰাখিব। নমস্কাৰ। মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন যোগদান কাৰ্যসূচীত উপস্থিত থকা নিখিল ভাৰত কংগ্ৰেছ সমিতিৰ সম্পাদক মনোজ চৌহান ডাঙৰীয়া, উপস্থিত থকা আমাৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী, বিধায়ক আব্দুল ৰাছিদ মণ্ডল ডাঙৰীয়া, বিধায়ক নুৰুল হুদা ডাঙৰীয়া, বিধায়ক যাদৱ চৰকাৰী ডাঙৰীয়া, বিধায়ক আব্দুল চৌহান আলী চৰকাৰ ডাঙৰীয়া, বিধায়িকা শিৱামণি বৰা বাইদেউ, বিধায়ক আব্দুল ৰহিম আহমদ ডাঙৰীয়া, বিধায়ক আসিফ নাজাৰ ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰণয় ৰাভা ডাঙৰীয়া, উপস্থিত থকা ৰিলিফ এণ্ড ৰিহেবিলিটেশ্যনৰ সভাপতি প্ৰাণজিৎ দাস ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ দলৰ জ্যেষ্ঠসকল, মই দেখা পাইছোঁ ইতিমধ্যে আমাৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, সাধাৰণ সম্পাদক অৰুণ তিৱাৰী ডাঙৰীয়া, আমাৰ বালিকা লাহন পেগু ডাঙৰীয়াৰ যথেষ্ট সংখ্যক আমাৰ দলৰ সতীৰ্থসকল আজি ইয়াত উপস্থিত হৈছে আৰু আমাক নতুনকৈ যোগদান কৰা আমাৰ দলৰ সতীৰ্থসকল, বিশেষকৈ ৰেজাল কৰিম চৰকাৰ ডাঙৰীয়া, ৰুকমা মেদাক ডাঙৰীয়া, শিলা বসুমতাৰী ডাঙৰীয়া, কৌশিক হাজৰিকা ডাঙৰীয়া, বাবুল চহৰীয়া ডাঙৰীয়া আৰু তেখেতৰ লগত অহা তেওঁলোকৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল। প্ৰথমে পলমকে হ'লেও মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। লগে লগে মই ভোগালী বিহুৰ উল্লেখ যাচিছোঁ। অলপ দিন আগতে মই উজনি অসমত আছিলোঁ আৰু যুৱ কংগ্ৰেছৰ এটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলোঁ। যুৱ কংগ্ৰেছৰ সেই কাৰ্যসূচীৰ নামটো হ'ল জাতি বচাও মাটি বচাও, আৰু এয়া হ'ল আজিৰ তাৰিখত আমাৰ অসমৰ জনসাধাৰণৰ মাজত আটাইতকৈ গুৰুত্বপূৰ্ণ আমাৰ সমস্যা যে আমাৰ মাটি আৰু আমাৰ জাতি আজি সংকটত আছে, আৰু যাৰ ফলত প্ৰত্যেকগৰাকী মানুহৰ হৃদয়ৰ মাজত এটা অশান্তি, হৃদয়ৰ ভিতৰত অস্থিৰতা আৰু নিজৰ সমাজৰ লৈ প্ৰত্যেকজনৰ মাজত দুখ আৰু বেদনা, দুখ বেদনা কিন্তু ব্যক্ত কৰিব পৰা নাই। কিয়? ভয়। আজি অসমৰ ভিতৰত এটা ভয়ৰ পৰিৱেশ আছে। আমি নিজৰ জাতি সুৰক্ষিত থকাটো বিচাৰো, নিজৰ মাটিটো সুৰক্ষিত থকাটো বিচাৰো, কিন্তু ক'বলৈ ভয়, প্ৰশ্ন কৰিবলৈ ভয়, ঘৰৰ পৰা ওলাই আহিবলৈ ভয়। এইবাৰ আমি সকলোৱে সংকল্প লৈছোঁ যে আমি অসমৰ ভিতৰৰ পৰা এই ভয়ৰ ৰাজনীতি আমি নাইকিয়া কৰিম, আমি শেষ কৰিম। অসমৰ জনসাধাৰণ স্বাভিমানী ৰাইজ, অসমৰ ইতিহাসত আমাৰ অৰিহণা আছে সকলৰ। স্বাধীনতা সংগ্ৰামত সকলে একগোট হৈ ব্ৰিটিছক খেদিছিলে, পূৰ্বত সকলে একগোট হৈ
শৰাইঘাটৰ ৰণত মোগলক পৰাজিত কৰিছিল। এয়া হ'ল আমাৰ বৰ অসমৰ পৰিচয়। আৰু অসম যেতিয়ালৈকে বৰ অসম হৈ থাকে, অসম সদায় শক্তিশালী আৰু সবল হৈ থাকে। কিন্তু এই বৰ অসমৰ মাজত কোনোবাই যদি ভয়ৰ ৰাজনীতি সৃষ্টি কৰি আমালোকৰ মাজত বিভাজন, আমালোকৰ মাজত টুকুৰা টুকুৰা কৰি ধনী মানুহক সহায় কৰিবলৈ বিচাৰে, অনুষ্ঠান আমি আৰম্ভ কৰিছো এখন নতুন বৰ অসমৰ আমি সপোন দেখিছো, যি অসমত অসমৰ জনসাধাৰণ অংশীদাৰ হিচাপে থাকিব। কোনো ৰাজনৈতিক দলৰ পুতলা নহয়, কোনো ৰাজনৈতিক দলৰ আজি তেওঁলোকৰ ওচৰত গৈ ভয়ত কিবা সুবিধা বিচাৰিব লাগে তেওঁ সেই হিচাপে কোনো থাকিবলৈ নিবিচাৰে। অংশীদাৰ হিচাপে আমি জীয়াই থাকিবলৈ বিচাৰো। আৰু সেইকাৰণে বৰ্তমান চৰকাৰে গম পাই গৈছে যে যদি ৰাইজ একত্ৰিত হৈ আছে আৰু এনেদৰে যদি ৰাইজ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ নাথাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আটাইতকৈ ভয়ানক দিন তেতিয়া হ'ব যেতিয়া অসমৰ ৰাইজ একত্ৰিত হ'ব। সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাই যাব যে নহয়, তেওঁ এজন অহংকাৰী ৰজা নহয়, তেওঁ কোনো ডাঙৰ মানুহ নহয়, তেওঁ মাত্ৰ এজন সাধাৰণ ব্যক্তি, যি ব্যক্তিক এটা দলৰ ভিতৰত স্থান পায় জনসাধাৰণে ভোট দি সেই দলটোক আজি আসনৰ ওপৰত বহাইছে। যদি তেওঁ ভাবে যে তেওঁ অহংকাৰী ৰজাৰ দৰে চিৰদিনৰ বাবে ক্ষমতাত বহি থাকিব, সেয়া হ'ল তেওঁৰ আটাইতকৈ ডাঙৰ ভুল। অসমৰ ৰাইজ আগন্তুক বিধানসভা নিৰ্বাচনত দেখাই দিব যে তেওঁ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে। মোক মনত পৰে এটা সময় আছিল, প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল AIUDFৰ দলৰ নেতাৰ নাম লৈ হু ইজ তেওঁ কৈছিলে, যথেষ্ট সেই সময়ত মানুহৰ মাজত মানুহৰ হৃদয়ক চুই গৈছিল। আপোনালোকে চাব, যিদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব, ভয়ৰ বিৰুদ্ধে থিয় দিব, সিন্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব, অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ভিতৰত ৰাইজেহে ৰজা দৰে থাকিব পাৰে, কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে, ৰাইজেহে ৰজা হ'ব। আৰু এয়া হ'ল আমাৰ সংকল্প যে আমি ৰাইজক ৰজা পাতিবলৈ গৈ আছো। আজি সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিছে, অশোক সিংহল ডাঙৰীয়াৰ দ্বাৰা আজি উজনি অসমত আজি বিজেপি বিৰোধী ভোট কাটিবলৈ বিচাৰে। যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, লখিমপুৰ, ধেমাজি, শোণিতপুৰ, বিশ্বনাথ, মাজুলী, কাৰ্বি আংলঙত আজি বিজেপি বিৰোধী ভোট কাটিবলৈ বিচাৰে। তাৰমানে কাৰ ভোট কাটিবলৈ বিচাৰে? আমাৰ যোৰহাটৰ লোকসভা নিৰ্বাচনত কোনে বিজেপি বিৰুদ্ধে ভোট দিলে? আমাৰ উজনি অসমৰ মানুহবোৰে। আহোম, মৰাণ, মটাক, চুতীয়া, আদিবাসী, বড়ো, মিচিং, কাৰ্বি, সোণোৱাল কছাৰী, ঠেঙাল কছাৰী, গোৰ্খা, এই সকলৰ এতিয়া ভোট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অশোক সিংহৰ দ্বাৰা তেওঁলোকে কৰ্তন কৰিবলৈ বিচাৰে। গুৱাহাটীৰ ভিতৰত আমি দেখা পাইছো যে কেনেদৰে অসমৰ জনসাধাৰণৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ বাহিৰৰ পৰা মানুহ আজি সোমাবলৈ বিচাৰিছে। সেইকাৰণে আজিৰ দিনৰ কাৰণে কংগ্ৰেছ দল আজিৰ পৰা 4-5 মাহ আগতে
আমি BLA আৰু বুথ কমিটিৰ ওপৰত জোৰ দিছিলোঁ যে আমি বিজেপি দলটোক আমাৰ ভোটৰ তালিকাৰ ভিতৰত আজি ভুৱা নাম সোমাবলৈ আমি নিদিওঁ অসমৰ ৰাইজৰ নাম তেওঁলোকৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ নিদিওঁ কোন হল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ জনসাধাৰণৰ নাম কৰ্তন কৰিবলৈ কোন হল অশোক সিংহাল ডাঙৰীয়া উজনি অসমৰ মানুহৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এই কাৰণে আমি এটা সংকল্প লৈছো যে আমাৰ অসমৰ ভিতৰত যিমান আমাৰ ২৯,০০০ আমাৰ BLA আছে প্ৰতিটো বুথৰ ভিতৰত আমাৰ বুথ কমিটি আছে এইকেইটা দিনৰ ভিতৰত প্ৰতিটো বুথৰ ভিতৰত আমি এটা হেল্প ডেস্ক ঠিক কৰি এটাও যে ভুৱা নাম আমাৰ অসমৰ ভোটৰ তালিকাত যে নোহোমায় তাৰ বাবে আমি এটা হেল্প ডেস্ক ঠিক কৰিম এজনো আমাৰ অসমৰ নাগৰিকৰ নাম ভোটৰ তালিকাৰ পৰা কৰ্তন যে নহয় আমি বুথ ৱাইজ এটা হেল্প ডেস্ক থিয় কৰিম অনুৰোধ কৰিছো আজি এই মঞ্চৰ যোগেদি আমাৰ AICC আমাৰ PCC আমাৰ MLA সকলক যে প্ৰতিটো বুথৰ ভিতৰত এটা হেল্প ডেস্ক এটা হেল্থ চেণ্টাৰ সেৱা কেন্দ্ৰ আমাক খুলিব লাগিব মানুহে জানিব লাগিব যে ক'ত তেওঁলোকে যাব এই কাৰণে মই আশা কৰোঁ যে আগন্তুক দিনত যিদৰে আজি আমাৰ দল একত্ৰিত হৈছে সজাগ হৈছে অসমৰ জনসাধাৰণ সজাগ হ'ব য'ত য'ত যুৱ সংঘ আছে য'ত য'ত সচেতন ৰাইজ আছে য'ত য'ত বুদ্ধিজীৱীসকল আছে য'ত য'ত বিভিন্ন আত্মসহায়ক গোটবোৰ আছে সকলোৱে নিজৰ নিজৰ ভোটৰ দায়িত্ব লৈ এজনো যে বাহিৰৰ পৰা নাম আমাৰ ভোটৰ তালিকাৰ ভিতৰত যে নোহোমায় তাৰ বাবে সংকল্পবদ্ধ হ'ব এজনো আমাৰ মানুহ ভোট নিদিয়াকৈ থাকিব যে নোৱাৰে ভাৰতীয় নাগৰিক অসমৰ মানুহ তাৰ বাবে সকলোৱে আহ্বান হ'ব আজি মাত্ৰ যুৱ কংগ্ৰেছৰ কোৱাৰ দৰে মাটি বচালে নহ'ব জাতি বচালে নহ'ব আমি নিজৰ ভোটটো বচাব লাগিব অসমৰ মানুহৰ ভোটৰ অধিকাৰ বচাব লাগিব সব মাটি বচাওক কাৰ পৰা এই বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেওঁলোকৰ মন্ত্ৰীসকলৰ পৰা ৪০,০০০ বিঘা জনজাতিৰ মাটি আদানী আৰু আম্বানীৰ নামত বসুন্ধৰাৰ নামত আজি তেওঁলোকে কি কৰিছে যে প্ৰিমিয়াম বঢ়াই দিছে মানুহবোৰে মাটি পোৱা নাই একচনীয়া মাটিৰ পৰা আজি তেওঁলোকক খেদি দিছে চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিছে উচ্ছেদৰ নামত আজি তেওঁলোকে মাত্ৰ নিজৰ গাড়ী সুৰক্ষা কৰিবলৈ বিচাৰে আৰু যদি উচ্ছেদ মাত্ৰ এটা বিশেষ ধৰ্ম টাৰ্গেট কৰি যদি উচ্ছেদ কৰা গৈছে সেইটো উচ্ছেদ নহয় এটা নিৰ্বাচনী ৰাজনীতি কৰিব এয়া হ'ল নিৰ্বাচনী ৰাজনীতি মাত্ৰ সমাজ এটা বিশেষ ধৰ্মক টাৰ্গেট কৰি মাত্ৰ এটা বাছি বাছি যদি উচ্ছেদ কৰা গৈছে তেতিয়া সেয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিৰ্বাচনী ৰাজনীতি আজি আমি জাতি বচাব লাগিব কাটি দিও নেকি লাইভটো আইছি